না নকৰোঁ ছাৰ, আজিৰ কাৰণে এনেকুৱা এটা ভুল হ'ল, আজিৰ পৰা নকৰোঁ। হাত দিয়া নাছিলোঁ। কেলে আপুনি হাত দিয়া? আপুনি মোবাইলটো কাঢ়ি ল'ব লোৱা মানে হাত দিয়া? মোবাইলটো ছাৰ ভুল হ'ল। মোবাইলটো মানে এটা ভিডিঅ' বনাই আছিলে, মানে এনেকৈ খুচুৰা-খুচি মানুহ মানে আপুনি ছোৱালীজনীৰ বিষয়ে কওক। কালি ছোৱালীজনীক যে আপুনি দুৰ্ব্যৱহাৰ কৰিলে, মই ডিব্ৰুগড়ৰ পৰা অলৰেডি আপোনাৰ যেতিয়া আপোনাৰ লাহোৱাল পাওঁ অৱস্থাত মানে আপোনাৰ বকফুলত ছোৱালী দুজনী উঠিছিলে, চিট ড্ৰাইভাৰজনে ক'লে যে চিট আছে নি চাই দিবা, ছোৱালী দুজনী বহাই দিবা যোৱা। মই ভিতৰলৈ গ'লোঁ। আমি দেখিছোঁ তেখেতে নিজে ভিডিঅ' কৰিছে, আপুনি এনেকুৱা দুৰ্ব্যৱহাৰ কিয় কৰিছে? আপুনি মোবাইলটো কাঢ়ি ল'বলৈও উদ্যুক্ত হৈছে। ভাড়া খুজিবলৈ যোৱা নাই, আৰু চিটো মই তেওঁলোকক ভিডিঅ' এটা কৰিছিলে। মই ভণ্টি কিয় ভিডিঅ' কৰিছা, মই তোমালোক উঠাই দিয়া নাই, এনেকৈ কি আকৌ মাতিছে ঐ ঐ ঐ বুলি। বেয়া ব্যৱহাৰ কৰা, আপুনি বেয়া ব্যৱহাৰ কৰিছে, কিয় কৰিলে? ভুল হ'ল বাৰু, আজি নাই নকৰোঁ ছাৰ, আজিৰ কাৰণে এনেকুৱা এটা ভুল হ'ল, আজিৰ পৰা নকৰোঁ। হাত দিয়া নাছিলোঁ। কেলে আপুনি হাত দিয়া? আপুনি মোবাইলটো কাঢ়ি ল'ব লোৱা মানে হাত দিয়া? মোবাইলটো ছাৰ ভুল হ'ল। মোবাইলটো মানে এটা ভিডিঅ' বনাই আছিলে, মহিলাৰ কাৰণে চিট বিচাৰিছিলোঁ, মই বিচাৰিবলৈ গৈছিলোঁ বেক চাইডে। তেতিয়া ছোৱালীজনী আৰু আইতাজনী বহি আছে, মই তাইক উঠাই দিয়া নাই। আমি দিকম বুলি কওঁতে মই দিকম আগৰ পৰা পাই যাব। আইতাক অলপ তাই মানে হেডফোন লগাই আছিলে, আইতাকজনী ওচৰতে বহি আছিলে। আপোনাৰ নামটো? নামটো এনেকৈ মাইনা বুলি জানে, অৰিজিনেল জিপু দাস। অৰিজিনেল বগীবিল। সামাজিক মাধ্যমত যিটো নিউজটো পালোঁ, সেই নিউজটো চাই আমি মানে আইডেণ্টিফাই কৰিলোঁ যে এই গাড়ীখন কোনখন গাড়ী ক'ত হিচাপে একৰ্ডিংলি আমি এনফৰ্চমেণ্ট টিম এটা পঠাইছোঁ। এনফৰ্চমেণ্ট টিমক তেওঁলোকক একশ্যন ল'বলৈ আমি দিছিলোঁ। অলৰেডি তেওঁলোকে ডিউটি কৰি তেওঁলোকে গম পোৱা গ'ল যে দিকম থানাত অলৰেডি সেই গাড়ীখনৰ এগেইনষ্টে FIR লঞ্চ কৰিছে কমপ্লেইনেৰে, আৰু ড্ৰাইভাৰ হেণ্ডিমেনক অলৰেডি এৰেষ্ট কৰিছে, আৰু দিকম থানাতো বা বাছখন তেওঁলোকে বেলেগত মানে কৰিছে। গতিকে সেইটোৱে কথা, তেওঁলোকৰ যিখিনি পুলিচি যিটো হেৰিটো সেইটো কৰি থাকিব। আমি ৰিকুৱেষ্ট কৰিম যে ড্ৰাইভাৰৰ যিজন ড্ৰাইভাৰ আছিলে সেই ড্ৰাইভাৰজনৰ লাইচেন্সখন আমাক ফৰৱাৰ্ড কৰিলে আমি তাক ছাছপেণ্ড কৰিম। অসম পৰিবহণ বিভাগক আমি অনুৰোধ জনাব বিচাৰোঁ, যিহেতু বাছৰ যেতিয়া ৰাস্তাত যেতিয়া পথত চলে, তেতিয়া কিন্তু ইখন বাছৰ পৰা ইখন বাছৰ যিটো প্ৰতিযোগিতা চলে, এই প্ৰতিযোগিতা কিন্তু সাধাৰণ পথচাৰীৰ কাৰণে যথেষ্ট বিপদজনক হয়। তাৰ বাবে কিন্তু পৰিবহণ বিভাগে আজি বিগত দিনৰ পৰা লক্ষ্য কৰিছে, তেখেতলোকক কোনো নাকি লগাবলৈ সক্ষম হোৱা নাই। বিশেষকৈ কলেজীয়া ছাত্ৰ ছাত্ৰী, স্কুলৰ ছাত্ৰ ছাত্ৰীক যিটো দুৰ্ব্যৱহাৰ, এই দুৰ্ব্যৱহাৰ কাৰণে কিন্তু পৰিবহণ বিভাগে, আৰক্ষী বিভাগে কিন্তু কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা ল'বৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু যোৱাকালি যিটো ঘটনা হৈছে, এইটো সঁচাকৈ দুৰ্ভাগ্যজনক। এগৰাকী বয়োজ্যেষ্ঠ লোকক যি ধৰণে ব্যৱহাৰ কৰিব লাগে, মাতৃ হিচাপে, পিতৃ হিচাপে, এজন জ্যেষ্ঠ লোকক, এজন বৃদ্ধ লোকক যি ধৰণে ব্যৱহাৰ পাব লাগে, সাধাৰণ পথচাৰীসকলে বা বাছৰ যাত্ৰীসকলে যি ধৰণে ব্যৱহাৰ পাব লাগে, সেই ব্যৱহাৰৰ পৰা যেন আমি যথেষ্ট আঁতৰি আহিছোঁ। সামাজিক যিটো দায়বদ্ধতা, মানৱতা যিহেতু আঁতৰি আহিছোঁ, তাক আমাৰ পৰিলক্ষিত হৈছে। গতিকে বিশেষকৈ পৰিবহণ বিভাগক আৰু অসম আৰক্ষী বিভাগক আমি অনুৰোধ জনাওঁ যে স্কুল কলেজৰ সময়ত যিটো প্ৰতিযোগিতামূলক বাছৰ ইখনৰ পৰা ইখন প্ৰতিযোগিতামূলক হয়, সাধাৰণ পথচাৰীৰ কাৰণে যথেষ্ট বিপদজনক হয়। তাৰ বাবে নজৰ ৰাখিবৰ কাৰণে, চোকা দৃষ্টি ৰাখিবৰ কাৰণে আমি বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ লগতে ইয়াত থকা কেওটা সংগঠনৰ হৈ পৰিবহণ বিভাগক আৰু আৰক্ষী বিভাগক আমি অনুৰোধ জনাইছোঁ।